নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছো আৰু প্ৰথমে আৰম্ভ কৰিছো চকা বন্ধৰ প্ৰসংগৰে চকা বন্ধত স্তব্ধ হৈ পৰিছে জনজীৱন অনিৰ্দিষ্টকালীন চকা বন্ধ ঘোষণা কৰিছে পৰিবহণ সন্থাই আৰু ৰাজ্যত সৰ্বাত্মক ৰূপে দেখা গৈছে আজি যি বন্ধ ঘোষণা কৰিছিল সৰ্বাত্মক ৰূপে পৰিলক্ষিত হ'ল মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা চকা বন্ধৰ প্ৰভাৱ চকা বন্ধৰ ফলত জিয়াটো ভুগিছে সৰ্বসাধাৰণ লোকে ঋণৰ ৰেহাই দিয়া বা ঋণৰ ওপৰত যি জৰিমনা বা ফাইন থাকে সেয়া ৰেহাই দিয়া কোভিড কালৰ ক্ষতি পূৰণ প্ৰদান কৰা এবছৰৰ বাবে যাত্ৰীবাহী বাহনৰ কৰৰ ওপৰত থকা জৰিমনা ৰেহাই যান বাহন কৰ্মীসকলক চৰকাৰে এককালীন সাহায্য দিয়া প্ৰতিশ্ৰুতি পালন এনে কেইবাটাও দাবীৰ সমৰ্থনত সোমবাৰৰ পৰা ৰাজ্যত মটৰ পৰিবহণ সন্থাই আহ্বান জনাই অনিৰ্দিষ্টকালীন চকা বন্ধ আৰু এই চকা বন্ধৰ সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰা দেখা গৈছে চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত আৰু বন্ধৰ ফলত সাধাৰণ ৰাইজে আজি গোটেই দিনটো জিয়াটো ভুগিবলগীয়া হৈছে একাংশ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে তেওঁলোকে হয়তো নিজ নিজ কাৰ্যালয়লৈ যাবলৈ তেওঁলোকে খোজকাঢ়িয়ে যাবলগীয়া হৈছে খোজকাঢ়িয়ে আগবাঢ়িছে আৰু লকডাউনৰ পিছৰে পৰা অকৰ্তৃত্বশীলভাৱে ভাড়া বঢ়োৱা মটৰ পৰিবহণ সন্থাৰ চকা বন্ধ দিয়া নৈতিক অধিকাৰ নাই বুলিও একাংশ লোকে খুব উচ্চাৰিছে আমি এই সন্দৰ্ভত ইয়াৰ পূৰ্বৰ বাতৰিসমূহত আপোনালোকক দেখুৱাইছো কাৰ ৰাইজৰ কি ধৰণৰ প্ৰতিক্ৰিয়া ইফালে চকা বন্ধৰ বাবে গুৱাহাটীতে ফুটুকাৰ ফেনত পৰিণত হৈছে কোভিড প্ৰটকল কিয় আমি ক'বলৈ লৈছো এএছটিচিয়ে মহানগৰীত কেইখনমান এএছটিচিয়ে বাছ চলাইছে প্ৰায় 600-650 বাছ আজিৰ দিনটোত গুৱাহাটীত চলিছে কিন্তু তাতো দেখা গৈছে বহুখিনি লোক বাছত উঠিছে তাত কোভিড প্ৰটকল বুলি ক'বলৈ কোনো তাত প্ৰটকল কোনেও মানি চলা নাই তেনে পৰিপ্ৰেক্ষিতত পান জপা দি যেতিয়া যাত্ৰী জাপি নিয়া হৈছে কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এনে এটা প্ৰশ্নৰ স্বাভাৱিকতে সৃষ্টি হ'ব এনে এটা প্ৰশ্ন উঠিব যে কৰবাত ধোঁৱাচাঙত উঠিল নেকি কোভিডৰ প্ৰটকল ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে চকা বন্ধৰ ফলত চৰম কিন্তু হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে সৰ্বসাধাৰণ যাত্ৰী আৰু ইফালে মটৰ পৰিবহণ সন্থাৰ বিপৰীত ভাষ্য দিলে ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে যে চৰকাৰৰ ফালৰ পৰা যাত্ৰীবাহী বাছৰ সকলো কৰ ৰেহাই দিয়া হৈছে বুলি তেওঁ দাবী কৰিছে কিন্তু তাৰ বিপৰীত ভাষ্য পৰিবহণ সন্থাৰ বা মটৰ পৰিবহণ সন্থাৰ তেওঁলোকক লাগে কিছু তেওঁলোকে যিখিনি দাবী সেইখিনি দাবী পূৰণ হ'ব লাগে আৰু আনহাতে আমি জনাইছো যে প্ৰায় এএছটিচিৰ নিশা 10 বজালৈকে এএছটিচিয়ে বাছ চলোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে কিন্তু তাৰ মাজতে আমি দুয়োটা পক্ষৰে আপোনালোকক ভাষ্য শুনাম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰাই কি ক'লে এই অনিৰ্দিষ্টকালীন যি চকা বন্ধ ঘোষণা কৰা হৈছে সেয়া প্ৰথমে শুনি লওক আমি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ যিটো টেক্স পাৰ্মিট পলিউশ্যন ফিটনেছ ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি মানে আপোনাৰ কি বুলি কয় কৰ দিবলগীয়া হয় বাছৰ মালিকসকলে আমি যোৱা মাৰ্চৰ পৰা ডিচেম্বৰলৈকে সেই কৰৰ ওপৰত যিটো অতিৰিক্ত ফাইন এটা হয় সেই বস্তুটো আমি চৰকাৰে ইতিমধ্যে ৰেহাই দিছে তাৰ ওপৰঞ্চিও ধৰক EMIৰ ওপৰত অতিৰিক্ত সুদৰ ৰেহাই দিয়াৰ কাৰণেও চেণ্ট্ৰেল গভৰ্ণমেণ্টে চিন্তা চৰ্চা কৰি আছে লকডাউনৰ সময়ত বা বিভিন্ন বিজনেছ ৰেষ্ট্ৰিকশ্যন বা বিভিন্ন ধৰণৰ প্ৰটকল মানি চলাৰ কাৰণে সমাজৰ বিভিন্ন শ্ৰেণীৰ নাগৰিক ইতিমধ্যে আৰ্থিকভাৱে দুৰ্বল হৈছে সেইটো যিকোনো শ্ৰেণীৰ মানুহৰ কাৰণে হৈছে অকল চাকৰিয়াল বা ব্যৱসায় কৰা মানুহ বুলি নহয় যিকোনো শ্ৰেণীৰ মানুহ আৰ্থিকভাৱে কিছু হ'লেও দুৰ্বল হৈছে গতিকে এই পৰিপ্ৰেক্ষিতত চৰকাৰে এতিয়ালৈকে বাছ ভাড়া বৃদ্ধি কৰা নাই আৰু চৰকাৰে ৰাইজক অতিৰিক্ত বোজা দিব বিচৰা নাছিলে কিন্তু এতিয়া যি ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে অহাকালি আলোচনাৰ পিছত কি হয় তাৰ পিছত এই বিষয়বিলাক অধিক স্পষ্ট হ'ব কোভিড প্ৰটকলটো মানি চলিবই লাগিব ইয়াৰ এই গোটেই বস্তুবিলাকৰ বুনিয়াদটো হৈছে কি আমি ৰাজ্যখনক এই মহামাৰীৰ পৰা আমি বচাব লাগে গতিকে সেই ক্ষেত্ৰত আমাৰ STC বাছে যদি তেনেকুৱা কৰবাত কৰিছে আমি জনাত তেনেকুৱা হ'ব নালাগে আমি সকলো ডিভিজনলৈকে বা সকলো বিষয়া কৰ্মচাৰীক আমি স্পষ্টকৈ কৈছোঁ যে কোভিড প্ৰটকল কোনো কাৰণতে যাতে আমি শিথিল কৰিব নালাগে আমি প্ৰটকল মানি চলিব লাগে যিটো আমাৰ বুনিয়াদী কথা ৰাজ্যখনক মহামাৰীৰ পৰা বচোৱা সেই ক্ষেত্ৰত যাতে আমি ক'তো একো আপোচ কৰিব নালাগে সেইটো আমি ইতিমধ্যে কৈছোঁ আৰু তেনেকুৱা বিশেষ কিবা হ'লে আমি নিশ্চয় পদক্ষেপ ল'ম সেয়া আছিল চৰকাৰী ভাষ্য বা চৰকাৰে কিখিনি ঘোষণা কৰি থৈছে আৰু কি ধৰণে পালন কৰিব বুলি কৈছে কিন্তু তাৰ বিপৰীতে নিজৰ স্থিতিত কিন্তু এতিয়া অটল হৈ আছে সন্থা আৰু মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা চকা বন্ধৰ প্ৰভাৱ আজিৰ দিনটোত আমি দেখা পাইছোঁ যে বিভিন্ন ঠাইত সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰিছে যি মটৰ পৰিবহণ সন্থাৰ নেতৃত্বৰ সৈতে কথা পাতিছিল আমাৰ সাংবাদিক হিৰকজ্যোতি মালাকাৰে তেওঁলোকৰ কি ক'বলগীয়া আছে এবাৰ শুনক
ভাড়া বৃদ্ধিৰ লগতে আন কেইবাটাও বিষয়ক লৈ যেহেতু আজিৰ পৰা সদৌ অসম মটৰ পৰিবহণ সন্থাই অনিৰ্দিষ্টকালীনলৈকে চকা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে যিহেতু মই মটৰ পৰিবহণ বিভাগৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয় উপস্থিত আছোঁ মোৰ লগত বিষয় বিভাগসকল উপস্থিত আছে তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম মূলতঃ আপোনালোকৰ কি মূল সমস্যা লৈ আজি এই অনিৰ্দিষ্টকালীন ধৰ্মঘট সমস্যাটো হৈছে এখন গাড়ী যদি চলি থাকে আৰু যদি গাড়ীখন 30 দিনৰ ওপৰৰ বন্ধ হয় তাত টেক্সটো ৰেমিশ্যন পোৱাৰ ব্যৱস্থা মটৰ ভেহিকল টেক্সেশ্যন এক্টত আছে কিন্তু চৰকাৰক আমি প্ৰথম এপিল কৰিছিলোঁ যে আমাৰ টেক্সটো ৰেমিশ্যন দিয়ক চৰকাৰক এপিল কৰি আমি হাৰি গ'লোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা ইনষ্ট্ৰাকশ্যন দিছিল 30 মাৰ্চত চৰকাৰক কৈছিল চেণ্ট্ৰেল গভৰ্ণমেণ্টে আছাম অল ইণ্ডিয়া মটৰ ট্ৰেন্সপৰ্ট অল ইণ্ডিয়া মটৰ ভেহিকল ৰুলছ 1989 যিখিনি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰণীয়খিনি কৰি নেক্সট পেজত কৈছিল নেক্সট ষ্টেঞ্জাত যে ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক আছে তাত তেখেতসকলক ৰিমিশ্যন দিব লাগে একৰ্ডিংলি এমাহ বাদ চোৱাৰ পিছত 30 মাৰ্চত হোৱা নটিফিকেশ্যনৰ পিছত আমি ভাবিছিলোঁ চৰকাৰে আমাক কিছু দিব কিন্তু ইয়াৰ পূৰ্বে যে 25% আপোনালোকে বঢ়াই দিছিল তাত আপোনালোকে সন্তুষ্ট নহয় নেকি 25% ভাড়া বৃদ্ধি কৰিছিল 25% দিছিল কেতিয়া 2019 20 ছেপ্টেম্বৰ তেতিয়া ডিজেলৰ দাম আছিল 60 পইচা তাৰপিছততো এতিয়া ডিজেলৰ দাম 80 পইচা হৈছে এতিয়াও আমি ভাড়া বৃদ্ধিটো মেইনলি ধৰা নাই আমি কৈছোঁ আমাক যিটো ৰেভিনিউ আমাৰ গাড়ী বহি থকাৰ যিটো ৰোড টেক্স সেইটো ৰিমিশ্যন দিওঁ ৰিমিশ্যন যেতিয়া চৰকাৰে একো নিদিলে তেতিয়া আমি 50% গাড়ী চলালে আমাক 100% লাগিব কাৰণ দুটা ছিটৰ মানুহ এজন বহি যাব অৰ্থাৎ আধাখন গাড়ীৰ মানুহ আধা অফ হৈ যাব গতিকে আমি কৈছোঁ তেতিয়াহ'লে ভাড়াটো আমাক কিছু বঢ়াই দিয়ক কিন্তু এতিয়াও যে কিছুমানে এই নীতি নিৰ্দেশনা মনা নাই একাংশ যিহেতু ক'ভিড প্ৰট'কল মনা নাই এতিয়া যে চবেই মানিছে একাংশই মানা নাই চৰকাৰে কিবা ৰিপ্ৰেছিভ মেজাৰ লৈছে আমি তাৰ ওপৰতো একো ক'বলৈ যোৱা নাই চৰকাৰে সেইটোৰ ওপৰত বেছ কৰি পাৰ্মিট নাই বুলি 5,000 টকা ফাইন কৰা হৈছে ৰিপ্ৰেছিভ মেজাৰ এইটো আমি অপ'জ কৰোঁ কাৰণ কিমান গ্ৰহণযোগ্য যিহেতু আপোনালোকৰ কিছুমান বাছে আপোনালোকে যিহেতু নীতি নিৰ্দেশনা মনা নাই ক'লোঁ দুই এজনে যদি লৈছে এইটো বেয়া কথা হৈছে আমি কেতিয়াও এইটো এনকাৰেজ নকৰোঁ এইটো এনকাৰেজ আমি কৰিব বিচৰা নাই কিন্তু চৰকাৰক আমি এপিল কৰি আছোঁ তোমালোকে ৰেভিনিউটো আমাক কিছু কমাই দিয়া আমি ভাড়া বৃদ্ধিটো খুব আপোনাৰ ফৰ ইয়ৰ ইনফৰমেশ্যন মই কৈছোঁ আমাৰ গাড়ীবিলাকক কয় পাব্লিক ছাৰ্ভিচ ভেহিকল অন পে'মেণ্ট কিন্তু কাৰণ গাড়ীখন চলিবলৈ বিভিন্ন উৎসৰ পৰা অহাৰ ওপৰত ভাড়াটো হৈছে ফিনিছ প্ৰডাক্ট ৰ মেটেৰিয়েলৰ দাম বাঢ়িলে ভাড়াটো অট'মেটিকেলি বাঢ়ে চৰকাৰক আচলতে আমি ক'ব নালাগে চৰকাৰে নিজেই ভাড়াটো বৃদ্ধি কৰিব লাগে কাৰণ কষ্ট একাউণ্টেঞ্চিয়ে সেইটো কথাই কয় যে ৰ মেটেৰিয়েলৰ দাম বৃদ্ধি হ'লে ফিনিছ প্ৰডাক্টৰ দাম বাঢ়ে কিন্তু ৰ মেটেৰিয়েল হিচাপে 50 ৰুপিজৰ ডিজেলটো যেতিয়া 80 ৰুপিজ হয় এইটো বৃদ্ধি হ'ল কিমান শতাংশ ভাড়া বঢ়াটো আমি ভাড়া বঢ়োৱাটোত বেছি ইণ্টাৰেষ্ট দিয়া নাই আমি টেক্স ৰেমিশ্যনটোত বেছি ইণ্টাৰেষ্ট দিছোঁ আৰু টেক্স ৰেমিশ্যন যিটো এক্টে কৈছে আমাৰ গাড়ী নচলিলে আজি ছমাহ ধৰি গাড়ী বন্ধ আছে তো ছমাহৰ টেক্স আমাক ৰিমিশ্যন দিয়ক তাৰপিছত আমি অন্য কথা চিন্তা কৰিম হয় এতিয়া লকডাউনৰ সময় আমি অন্য কথা নাই কোৱা আৰু লকডাউন আনলক হোৱাৰ পিছত তেখেতসকলে যিটো কথা ক'লে সেইটো ক'লে যে তোমালোকে 50% পেছেঞ্জাৰ লৈ গাড়ী চলা 50% পেছেঞ্জাৰ লৈ আমি গাড়ী চলাব নোৱাৰোঁ এইকাৰণে ইট ইজ নট ইকনমিকেলি ভায়েবল 50% পেছেঞ্জাৰ লৈ গ'লে গাড়ীখনৰ যিটো খৰচ 100% পেছেঞ্জাৰ লৈ ল'লেও কিন্তু ৱেৰ এণ্ড টিয়াৰ একেই খৰচ গতিকে আমি কৈছোঁ যে যদি এইটোৱেই চৰকাৰে ফ'ৰ্চ কৰিছে তেতিয়া ভাড়া কিছু বৃদ্ধি কৰি দিয়ক সেইটোৱে ধন্যবাদ থাকিল আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কালি পৰিবহণ যিহেতু মন্ত্ৰীৰ লগত আপোনালোকৰ আলোচনা আছে ইয়াৰ পূৰ্বেও যিহেতু কেইবাবাৰো আলোচনা আপোনালোকে বহিছে কিন্তু আজিলৈকে ফলাফল কোনো ধৰণৰ ভাল ফলাফল পোৱা নাই কালি যদি একেধৰণৰ ফলাফল হয় বা আপোনালোকৰ যি সহমত আছে বা আপোনালোকৰ যিবোৰ দামী নেমানে তেন্তে আপোনালোকৰ অনিৰ্দিষ্টকাললৈকে এই বন্ধ বাহাল থাকিব মানে এই প্ৰথমতে মই কৈছোঁ যে দুখৰ কথা এইটো যে আমাৰ 2012 চনত যেতিয়া ভাড়া বৃদ্ধি কৰিছিল তাৰপিছত পেট্ৰল আৰু আন সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি পাইছিলে 300% আমাৰ বৃদ্ধি পাইছিলে বিভিন্ন সামগ্ৰী তেতিয়া আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ শেষত চৰকাৰৰ পৰিবহণ মন্ত্ৰীয়ে আপোনাৰ এছেম্বলিত মাৰ্চ মাহত এনাউন্স কৰিলে তেওঁ যে 30% তেওঁলোকৰ ভাড়া বৃদ্ধি কৰা হ'ব আৰু গোটেই হাউচতে ক'লে যে তেওঁলোকে আচলতে চলিব নোৱাৰা হৈছে গতিকে তেওঁলোকৰ ভাড়া 30% বৃদ্ধি কৰা হ'ব কিন্তু অতি দুখৰ কথা মাৰ্চ মাহত তেওঁ যিটো ডিক্লেয়াৰ কৰিছিলে এছেম্বলিত সেইটো কাৰ্যকৰী কৰিলে 2019 চনৰ ছেপ্টেম্বৰ মাহত 20 ছেপ্টেম্বৰ
গতিকে কিমান মাহ পিছত 20 ছেপ্টেম্বৰলৈ আৰু বস্তুৰ দাম আনুষংগিকভাৱে বহুত বাঢ়ি গ'ল এই মানে 6 মাহমানত। গতিকে তেনেস্থলত আমাৰ প্ৰত্যেকটো কামে ইমান লেহেমীয়া গতিত কৰে পৰিবহণ বিভাগে, য'ত আমি মানে আমাৰ আচলতে কঁকাল ভাঙি গৈছে। সেইকাৰণে আমি বিভিন্ন দাবী দাবা দিলোঁ। ক'ভিড হোৱাৰ পিছৰ পৰা আমি চৰকাৰক প্ৰথম অৱস্থাত কৈছিলোঁ যে আমাৰ ৰিকুইশ্যন ৰেটটো 2014 চনতে বঢ়াইছিলে, তাৰপিছত যিটো গভৰ্ণমেণ্টে ইউজ কৰে আমাৰ গাড়ীবোৰ, যে সেই গাড়ীবোৰৰ ৰিকুইশ্যন ৰেটটো আমাৰ বঢ়াব লাগে। তেওঁলোকে আমাক কথাও দিলে, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে মন্ত্ৰীৰ সন্মুখতে ক'লে হয় এইটো বহুদিনৰ পৰা বঢ়োৱা নাই, মই ফাইলটো চাইছোঁ, এইটো তেওঁলোকক বৃদ্ধি কৰি দিব লাগে। তো সেইটো বৃদ্ধি নকৰিলে। আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে। লখিমপুৰৰ যিগৰাকী ঘোষখোৰ DFO তেওঁ আজি জালত পৰিছিল দুৰ্নীতি নিবাৰক শাখাৰ। সেই DFO গৰাকীৰ গুৱাহাটী বাসগৃহত অভিযান চলাই আছে বৰ্তমান এটা দলে। আৰু যাদৱ চন্দ্ৰ নাথৰ যি হেঙেৰাবাৰী ঘৰ, সেই ঘৰত তালাচী চলোৱা হৈছে। হেঙেৰাবাৰীৰ হাউচিং কলনীত থকা এই ঘৰটোত অভিযান চলোৱা হৈছে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলাইছে অভিযান। ঘোষ লওঁতে হাতে লোটে ধৰা পৰিছিল DFO যাদৱ চন্দ্ৰ নাথ। আৰু আমি এয়া দিনৰ ভাগৰ ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ লখিমপুৰত কি ধৰণে ধৰা পৰিছিল। আৰু এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আহি পৰিছে, যাদৱ চন্দ্ৰ নাথৰ ঘৰত আৰক্ষীয়ে তাত অব্যাহত ৰাখিছে অভিযান। টকা হিচাপ কৰা এটা যন্ত্ৰলৈ প্ৰৱেশ কৰিছে আন এটা দলে, শেহতীয়াকৈ প্ৰৱেশ কৰিছে। আৰু হয়তো অভিযানত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰায় 10জনীয়া এটা দলে সন্ধিয়াৰ পৰা অভিযান চলাই আছে যিগৰাকী DFO যাদৱ চন্দ্ৰ নাথ তেওঁৰ গুৱাহাটীৰ বাসগৃহত। আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছে। কিছু সময় পিছত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে। হেঙেৰাবাৰীৰ সাৰথী পথৰ হাউচ নম্বৰ 29 29 নম্বৰ ঘৰটোত এই অভিযান চলোৱা হৈছে। আৰু জানিব পৰা মতে DFO যাদৱ নাথৰ পত্নী বাসগৃহত উপস্থিত আছে আৰু জীয়ৰী আছে। আৰু শেহতীয়াকৈ তাত টকা হিচাপ কৰা যন্ত্ৰ এটা লৈ প্ৰৱেশ কৰিছে আন এটা অভিযানকাৰী দলে। কিন্তু আজি দিনৰ ভাগত কি হৈছিল, কেনেকৈ আচলতে তাত কাৰ্যালয়টোত উৎকোচ লৈ থকা উৎকোচৰ যি বজাৰ মেলিছিল এজন DFOই, চৰকাৰী কাৰ্যালয়, তাত ৰাইজৰ কাম হ'ব লাগে, কিন্তু উৎকোচ লয় চৰকাৰী বিষয়াই। আৰু উৎকোচ লৈ থকা অৱস্থাতে আজি কেনেকৈ লখিমপুৰত দুৰ্নীতি নিবাৰকৰ জালত পৰিল বন বিষয়া ধৃত ACF জেচিনুদ্দিন আহমেদ আৰু DFO যাদৱ চন্দ্ৰ নাথক কেনেকৈ জালত পেলালে, সমস্ত তথ্যৰে এই প্ৰতিবেদন চাওক। বন মাফিয়াৰ ৰূপত বন বিষয়া, চৰকাৰী কাৰ্যালয়ত উৎকোচৰ বজাৰ, উৎকোচ লৈ থাকোঁতে আটক ACF আৰু DFO। লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাৰ জাল। দেখাতহে এওঁলোক চৰকাৰী চাকৰিয়াল, কিন্তু কৰোণাৰে ধন নচপালে নপলায় এওঁলোকৰ খক। চৰকাৰী চাকৰিক দমে দমে ধন ঘটাৰ আহিলা হিচাপে লৈ লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হ'ল ACF জেচিনুদ্দিন আহমেদ আৰু DFO যাদৱ চন্দ্ৰ নাথ। বন বিভাগে জব্দ কৰা এখন কাঠ ভৰ্তি ট্ৰেক্টৰ মুকলিৰ নামত লৈছিল 1 লাখ টকা। এই সমগ্ৰ ঘটনাৰ আঁৰত আছিল কাৰ্যালয়টোৰ আন এজন কৰ্মচাৰী প্ৰণৱ দত্ত। উৎকোচৰ ধন বিচাৰি ট্ৰেক্টৰৰ মালিক মহম্মদ জমিৰ উদ্দিনলৈ ফোন কৰিছিল প্ৰণৱ দত্তই। মোক হেৰি ফাৰ্ষ্টতে কৈছে 1,05,000 কথা, তাৰপিছত মোক ক'লে যে 1,85,000 টকা দিব লাগিব, এনেকুৱা বুলি ক'লে। তাৰপিছত আজি মই পইচা দিবলৈ আহিলোঁ। আহি কিনি DFO ছাৰক হেৰি 25 আৰু ACF ছাৰক হেৰি 25। মোক হেৰি ইয়াৰ ফোন কৰি কিনি বিচাৰিছিলে হেৰি প্ৰণৱ দত্ত। ট্ৰেক্টৰখনত আমাৰ কাৰ্ড আছিলে, বেলি টিম্বাৰৰ পৰা আনিছোঁ। আমাৰ কাৰ্ডৰ চালান আছে, গাড়ীৰ কাগজ আছে আৰু কাৰ্ডৰো হেৰি চালান আছে। তথাপিও সিহঁতে মোৰ পৰা হেৰি টকা বিচাৰি আছে। ইফালে ধৃত DFO যাদৱ চন্দ্ৰ নাথ আৰু ACF জেচিনুদ্দিন আহমেদৰ বিৰুদ্ধে পূৰ্বৰে পৰাই উত্থাপিত হৈ আহিছিল বহু অভিযোগ। 3 বছৰে কুৱেৰী, টিম্বাৰ, ডিপো আদিৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ 2জনৰ বিৰুদ্ধে। কেৱল এই 2জনেই নহয়, লখিমপুৰ জিলা বন বিষয়া কাৰ্যালয়ৰ আৰু কেইবাজনো বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আছে অবৈধ ধন আহৰণৰ অভিযোগ। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তত আমি জনাম যে যাদৱ চন্দ্ৰ নাথৰ ঘৰত অভিযান চলি আছে। উপস্থিত আছে তাত আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক। ঋত্বিক, পোনে পোনে আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। তাত আমি জানিব পৰা মতে এটা বৃহৎ দল, অভিযানকাৰী 10জনীয়া দল এটা তাত সোমাইছেগৈ। আপুনি কি দেখিছে, তাত কোন কোন উপস্থিত আছে আৰু তাত কি ধৰণে অভিযান চলোৱা হৈছে?
চাওক গীতাশ্ৰী, প্ৰথমতে মই আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰায় 1মান বজাত গোটেই এই যি ট্ৰেপটো কৰিছিল যি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই, তাত তেওঁলোকৰ ওচৰত মহম্মদ জামিৰুদ্দিন বুলি এজন যুৱকে অভিযোগ আনিছিল দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত যে তেওঁৰ পৰা 1,85,000 টকা DFO আৰু তেওঁৰ সহযোগে বিচাৰিছিল। আৰু সেই তাৰপিছতে তেওঁ যেতিয়া অভিযোগ কৰিছিল তাৰপিছত তেওঁলোকে অনুসন্ধান কৰিলে আৰু প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিল যে এই যি বন বিভাগৰ বিষয়া কেইবাগৰাকীয়েও তেওঁলোকে বিচাৰিছে তেওঁৰ ট্ৰেক্টৰ আৰু তেওঁৰ যি কাঠ আছিল সেই কাঠখিনি এৰি দিয়াৰ কাৰণে। আৰু তাৰপিছত আজি ধন দিয়াৰ নামত দুজন বিষয়াৰ নামত 25,000 টকাত দুটা এনভেলপত লৈ গৈছিল, যোনটো সেই সময় DFO যি আছিল আমাৰ যাদৱ চন্দ্ৰ নাথ, সেই যাদৱ চন্দ্ৰ নাথে লৈছিল। আৰু সেই এনভেলপকেইটা লওঁতে দুৰ্নীতি নিবাৰক শাখাৰ দলে তেওঁলোকক হাতেলোতে গ্ৰেপ্তাৰ কৰে। তাৰ সমান্তৰালভাৱে অকল তেওঁ নহয়, তাৰ লগতে ACF যি আছিল জাছিমুদ্দিন আহমেদ, তেওঁকো গ্ৰেপ্তাৰ কৰে। আৰু আন এজন তেওঁলোকৰ ফৰেষ্ট গাৰ্ড আছিল প্ৰণৱজ্যোতি দত্ত, তেওঁকো গ্ৰেপ্তাৰ কৰে। আৰু তাৰ সমান্তৰালভাৱে দুৰ্নীতি নিবাৰকে যেতিয়া এনেধৰণৰ ট্ৰেপ কেছ বা তেনেধৰণৰ অভিযান চলায়, তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যিখিনি লোক গ্ৰেপ্তাৰ হৈছে, তেওঁলোকৰ যিখিনি ন'ন প্ৰপাৰ্টি আছে বা আৰক্ষীৰ ওচৰত যিখিনি তথ্য আছে, তেওঁলোকৰ সম্পত্তি বা তেওঁলোকৰ বাসগৃহত অভিযান চলায়। তাৰ লগত আমি জানিব পাৰিছোঁ যে পত্নী আছে, যাদৱ নাথৰ পত্নী আছে, জীয়ৰী আছে, আৰু কোন আছে তাত, কোন থাকিব পাৰে? চাওক, এতিয়ালৈকে আমি যি তথ্য পাইছোঁ, যিহেতু দুৰ্নীতি নিবাৰকৰ শাখাৰ আৰক্ষীৰ লোক তাত উপস্থিত আছে, তাৰ ভিতৰত আছে, আৰু তেওঁলোকে এতিয়া তদন্ত চলাই আছে। কিছু সময় পূৰ্বে যি ধন জোখা যি ট্ৰেইলাৰ মেচিন, সেই ট্ৰেইলাৰ মেচিনো ইয়াৰ ভিতৰলৈ লৈ যোৱা হৈছে। প্ৰায় 10জনতকৈ অধিক আৰক্ষীৰ লোক আছে, ইয়াৰ স্থানীয় লোকসকলক তেওঁলোকৰ সাক্ষ্য হিচাপে লৈ গৈছে। ওলাই অহাৰ পিছত আমি জানিব পাৰিম যে ইয়াত নগদ ধন পাইছে। আৰু আমি সন্দেহ কৰিছোঁ, যিহেতু ট্ৰেইলাৰ মেচিন ইয়াত লৈ যোৱা হৈছে, ইয়াত নগদ ধনো হয়তো পোৱা হৈছে। কাৰণ যিগৰাকী যাদৱ চন্দ্ৰ নাথ আছে বা জামিৰুদ্দিন আহমেদ আছে ACF, আৰু আন আছে, তেওঁলোকৰ তাৰ আগতো বহুত অভিযোগ আছিল। আৰু ইয়াৰ আগতো আমি এটা কথা আমি সকলোৱে চাগে অসমৰ ৰাইজে পাহৰা নাই, সেইজন হ'ল মহৎ চন্দ্ৰ তালুকদাৰ, যাৰ ওচৰত এনেধৰণেৰে এটা দুৰ্নীতি নিবাৰকৰ ট্ৰেপতেই বহু কোটি টকাৰ কথা আছিল, বহু হ'ল, এতিয়াও তেওঁ কাৰাগাৰত আছে। আৰু তেওঁৰ এনেধৰণৰ বন বিভাগে কোটি কোটি টকাৰ সেই লখিমপুৰ হওক, ধেমাজি হওক বা আশে পাশে অসম অৰুণাচল হওক, অসম মেঘালয় বৰ্ডাৰত হওক বা অসম নাগালেণ্ড বৰ্ডাৰত হওক, এনেধৰণৰ বহু কাম তেওঁলোকে কৰি থাকে, বন বিভাগৰ বহু বিষয় আৰু শীৰ্ষ বিষয়াসকলে পৃষ্ঠপোষকতা লয়। আৰু ইয়াতো সেইটো দেখা গ'ল। আৰু হয়তো মহৎ তালুকদাৰৰ দ্বিতীয়জন মহৎ তালুকদাৰ আমি যাদৱ চন্দ্ৰ নাথতো আমি দেখিব পাৰোঁ বা জামিছুদ্দিন আহমেদতো আমি দেখিব পাৰোঁ। ঋতিক, আপুনি 2016 চনৰ সেই মহৎ চন্দ্ৰ তালুকদাৰৰ বিৰুদ্ধে উঠা অভিযোগৰ পৰা আৰম্ভ কৰি যিখিনি কথা কৈছে, এটা কথা স্পষ্ট যে হয় খেলিমেলি হয় বা এটা ব্যাপক দুৰ্নীতিৰ বজাৰ এখন মেলি ৰাখিছে এনেকৈ বিভিন্নজন চৰকাৰী বিষয়াই তেওঁলোকৰ নিজ নিজ কাৰ্যালয়ত, আৰু কেতিয়াবা এজন দুজন জালত এনেকৈ পৰিছে। এতিয়া প্ৰশ্ন হৈছে যে যাদৱ চন্দ্ৰ নাথৰ যিটো ঘৰ, এয়া হেঙেৰাবাৰীৰ ঘৰ, তাৰ লগতে আন কোনোবা তেওঁৰ প্ৰপাৰ্টি বা আন কোনোবা ঠাইত তেওঁৰ সম্পত্তি আছে নেকি, তাতো অভিযান চলোৱাৰ সম্ভাৱনা আছে নেকি? আৰু ACF গৰাকীৰ বিষয়ে কি জানিব পৰা গৈছে? চাওক গীতাশ্ৰী, প্ৰথম কথাটো হ'ল ACF গৰাকী তেওঁ তেজপুৰত তাৰ লখিমপুৰ যোৱাৰ আগত তেজপুৰত আছিল বুলি আমি জানিব পাৰিছোঁ। এই ক্ষেত্ৰত আমি যিখিনি তদন্তকাৰী বিষয়া তেওঁলোকৰ লগত আমি এতিয়া কথা পাতিবলৈ সক্ষম হোৱা নাই, কাৰণ তেওঁলোক এতিয়াও লখিমপুৰত আছে। কিন্তু তেওঁলোকৰ যি দল আছে বা আমাৰ ভিজিলেন্স আৰু এণ্টি কাৰাপশ্যনৰ যি সূত্ৰ আছে, তেওঁলোকে কৈছে যে আজি ইয়াতে অভিযান চলাই আছে। তেওঁলোকে যিটো কয় ন'ন লোকেশ্যন, সেই ন'ন লোকেশ্যনত এতিয়া অভিযান চলাই আছে। হয়তো আজি ইয়াত তেওঁৰ স্থাৱৰ বা অস্থাৱৰ যিখিনি সম্পত্তি আছে আৰু তেওঁ আন নামতো যদি সম্পত্তি ৰাখিছিল, যেনেকৈ মহৎ চন্দ্ৰ তালুকদাৰে ৰাখিছিল, সেই ধৰণৰ আজি ওলাই পৰিব। আৰু এই অভিযানৰ পিছত বহু তথ্য পোহৰলৈ আহিব যে কেনেধৰণে তেওঁলোকে ধন সংগ্ৰহ কৰিছিল বা আচলতে এনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋতিক। পৰৱৰ্তী সময়ছোৱাত অধিক জানিম, যিহেতু ৰেড তাত চলি আছে বা অভিযান তাত চলি আছে। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে খবৰ থাকিব কেনেদৰে উদযাপন কৰা হ'ব এইবাৰৰ দুৰ্গা পূজা, কি ধৰণৰ নিৰ্দেশনা জাৰি কৰা হ'ব পাৰে প্ৰশাসনৰ ফালৰ পৰা, কিয়নো কাছাৰত ইতিমধ্যে SOP জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। এই খবৰ থাকিব এটা বিৰতিৰ পিছত।
পুনৰ স্বাগতম জনাইছো কেনেদৰে এইবেলি উদযাপন হ'ব দুৰ্গা পূজা বা দুৰ্গোৎসৱৰ বাবে কি ধৰণে এতিয়া সাজু হৈছে পূজা সমিতিসমূহ বা পূজা সমিতিসমূহে এতিয়া কি ধৰণৰ পৰিকল্পনা কৰিছে তেওঁলোকে পূজা অনুষ্ঠিত কৰিব নে তেওঁলোকে নকৰে নে তেওঁলোকে অনুচুপীয়াকৈ পূজা কৰি থব কাছাৰত ইতিমধ্যে প্ৰশাসনে বিশেষ নিৰ্দেশনা জাৰি কৰিছে যে কি ধৰণৰ তাত বাধ্যবাধকতা থাকিব কাছাৰত বিশেষকৈ কি ধৰণৰ নীতি নিয়ম বান্ধি দিয়া হৈছে সেইখিনি বিষয়ে জনাবলৈ পাৰিম তাত পূজাৰ সময়ছোৱাত মাত্ৰ আয়োজক 10 গৰাকী থাকিব পাৰিব আৰু আমি 10 গৰাকীৰ লগতে আয়োজনৰ পৰা তাত সংখ্যা বান্ধি দিয়া হৈছে যে 5 গৰাকী লোকেহে বিসৰ্জনলৈ যাব পাৰিব দেৱী বিসৰ্জনৰ বাবে কোনো ধৰণৰ প্ৰচেছন বা তাত কোনো ধৰণৰ ৰেলী কৰিব নোৱাৰে আৰু দুৰ্গাৰ যি আটাইতকৈ ডাঙৰ কথাটো হৈছে যে অস্থায়ী মণ্ডপ যিসমূহত পতা হয় বা স্থায়ী মণ্ডপ থকা সকলেহে আচলতে তেওঁলোকেহে পূজা এইবেলি পাতিব পাৰিব আৰু সেই ধৰণৰ স্পষ্ট কৰি দিয়া হৈছে নিৰ্দেশনাৰে কাছাৰ প্ৰশাসনৰ ফালৰ পৰা যে কাৰোবাৰ যদি কোনোবা এখন পূজা কমিটিৰ যদি স্থায়ী তাত কংক্ৰিটৰ তাত যদি মণ্ডপ আছে তেওঁলোকেহে পূজা ভাগ কৰিব পাৰিব কিন্তু যিসমূহত অস্থায়ী পেণ্ডেল পতা হয় তাত আচলতে এবাৰ পূজাৰ অনুমতি দিয়া নহয় আৰু এয়া কাছাৰৰ কথা আৰু তাৰ লগতে কাছাৰত আন কিছু নিৰ্দেশনাও দিয়া হৈছে যে দুৰ্গাৰ যি দেৱীৰ যি মূৰ্তি যি প্ৰতিমা সেয়া 5 ফিটৰ ওপৰত হ'ব নোৱাৰে আৰু তাৰ লগতে এটা ফ্ৰেমত এই 5 গৰাকী দেৱ-দেৱীৰ মূৰ্তি একেলগে থাকিব লাগিব আৰু পুষ্পাঞ্জলিৰ সময়তো খুব সীমিত সংখ্যক 5ৰ পৰা 10 জন ব্যক্তিহে তাত থাকিবলৈ অনুমতি দিয়া হ'ব আৰু লগতে তাত ছ'চিয়েল ডিষ্টেন্সিঙৰ শাৰীৰিক যি ব্যৱধান সেয়া বৰ্তাই ৰাখিব লাগিব আৰু মাস্ক পৰিধান কৰাটো চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতি 6 ঘণ্টাৰ মূৰে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হ'ব লাগিব এয়া কাছাৰৰ এছঅপি কিন্তু গুৱাহাটীত বা গুৱাহাটীৰ আশে পাশে যেহেতু 500-550 পূজা হয় গুৱাহাটীত এইবেলি কি ধৰণৰ প্ৰস্তুতি গুৱাহাটীৰ পিছতে ধুবুৰীতো অধিক সংখ্যক পূজা হয় পূজাৰ মণ্ডপ আছে তেওঁলোকে আচলতে কি ধৰণৰ পৰিকল্পনা ৰাখিছে বা প্ৰশাসনৰ কি ধৰণৰ নিৰ্দেশনা হ'ব পাৰে গুৱাহাটীৰ পৰা সংযুক্ত হ'ম আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে আৰু ধুবুৰীৰ পৰা মোৰ সৈতে আছে আমাৰ ধুবুৰীৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী প্ৰথমে বিপুল বৰ্মন আপোনাৰ ওচৰলৈ আহিছো প্ৰশাসনৰ ফালৰ পৰা এই মুহূৰ্তলৈকে কি স্থিতি কি ধৰণৰ হ'ব পাৰে এবাৰ পূজাৰ আয়োজন গীতাশ্ৰী চাওক এই যিটো আমি 2020 চনটো কৰোনা ভাইৰাছৰ বাবে কোভিড-19ৰ বাবে খুব ভাল ধৰণে নগ'ল যাৰ বাবে এই শৰৎকালৰ এতিয়া শাৰদীয় দুৰ্গা উৎসৱো আমাৰ ৰাইজে ভাল ধৰণে উদযাপন কৰিব নোৱাৰিব আৰু যিটো কাছাৰৰ কথা আপুনি কৈছে যে কাছাৰৰ এছঅপি ওলাইছে ইতিমধ্যে কিন্তু আমাৰ যিটো বৰাক উপত্যকাক বাদ দি বাকী ব্ৰহ্মপুত্ৰ উপত্যকাত যিখিনি পূজা হয় বিশেষকৈ আমি যদি কওঁ যে আমাৰ মেট্ৰ' চিটিৰ কাৰণে কামৰূপত ইয়াত কিছুদিন আগতে বিশ্বকৰ্মা পূজাৰ আগতে আমি আগষ্ট মাহৰ শেষৰ ফালে আমাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত গোটেই গুৱাহাটীৰ প্ৰায় 580খন যি শাৰদীয় দুৰ্গা উৎসৱৰ সাৰ্বজনীন কমিটি আছে তেওঁলোকক লৈ সভা অনুষ্ঠিত কৰিছিলে আৰু সেই সভাতে বিভিন্ন ধৰণৰ নীতি নিয়মসমূহ বান্ধি দিছিলে এই মুহূৰ্তত আমাৰ কেমেৰা পাৰ্চন অঞ্জন ডেকা আৰু আমি গুৱাহাটী মহানগৰীৰ পৰা এই সবিশেষ কথা জনাইছোঁ যে এই যিখিনি শাৰদীয় দুৰ্গা উৎসৱৰ যিখিনি নীতি নিয়ম তেওঁলোকে কৈছিলে যে এবাৰ ঘট পূজা কৰিব লাগিব আৰু এইবাৰ সাৰ্বজনীন দুৰ্গা পূজা ভক্তপ্ৰাণ ৰাইজে সেৱা কৰিব নোৱাৰিব আৰু লগতে আপুনি কোৱা ধৰণে যিটো কাছাৰৰ যিটো বা বৰাকৰ যিটো এছঅপি ঠিক তেনেধৰণেৰে যে ইয়াত 5 জন লোকেহে বিসৰ্জনৰ সময়ত থাকিব পাৰিব মই কিছু সময় আগতে জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়াৰ সৈতে টেলিফোনত কথা পাতিছিলোঁ তেখেতে কৈছিলে যে আৰু কিছুদিন পিছত আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু উজনি অসমত আছে তেখেতে গুৱাহাটীলৈ আহিব আৰু সমান্তৰালভাৱে GMDA মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য তেওঁলোকে এটা নিৰ্দেশনা দিব আৰু সেইটো জিলা উপায়ুক্তৰ ফালৰ পৰা সকলোকে মাতি আনি আকৌ এবাৰ জনাই দিব যে কি ধৰণৰ হ'ব লাগিব অহা শাৰদীয় দুৰ্গোৎসৱ আপুনি লাইনত থাকক কিছু সময় মই ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে সংযুক্ত হৈছো জ্যোতিৰ্ময় ধুবুৰীত আচলতে ধুবুৰী পূজাৰ এটা সুকীয়া বৈশিষ্ট্য আছে কিন্তু এইবেলি যি পেণ্ডেমিক বা অতিমাৰীৰ কবলত আমি বিশ্ববাসী পৰিছো কিছু সাল সলনি নিশ্চয়কৈ হ'ব কিন্তু স্থায়ী মণ্ডপৰ কথা কোৱা হৈছে কাছাৰত যে স্থায়ী মণ্ডপ থকা পূজা সমিতিসমূহে পূজা পাতিব ধুবুৰীত কিবা তেনেকুৱা প্ৰশাসনে নিৰ্দেশনা দিছে নে এতিয়াও কথা পাতিবলৈ বাকী আছে নিশ্চয়কৈ গীতাশ্ৰী দুৰ্গা পূজা বুলি ক'লে ধুবুৰী আৰু ধুবুৰী বুলি ক'লে ধুবুৰী চহৰৰ কেইবাখন পুৰণি পূজা বিশেষকৈ আমি য'ত বৰ্তমানে উপস্থিত আছোঁ ধুবুৰী কালীবাৰীত উপস্থিত আছোঁ ধুবুৰী কালীবাৰী হৰিসভা ইত্যাদি কৰি যি পুৰণি পূজা আছে প্ৰায় 100 বছৰ অতিক্ৰম কৰিছে এই পূজা মণ্ডপসমূহৰ কিন্তু স্থায়ী মণ্ডপ আছে আৰু মণ্ডপৰ যি নিৰ্দেশনা সেয়া কিন্তু ইতিমধ্যেই প্ৰশাসনৰ পৰা কেইবালানি মিটিং হৈছে আচলতে উদ্যোক্তাসকল আমাৰ লগত আছে সমন্বয় সমিতিৰ লোকখিনি আমাৰ লগত আছে আমি তেওঁলোকৰ লগতে কথা পাতি পোনে পোনে উপায়ুক্তৰ লগত আপোনালোকৰ এখন মিটিং হৈছে উপায়ুক্ত আপোনাক কি নিৰ্দেশনা এইবাৰ দিছে আমার দেখিছোঁ যে পূজা মানে ৰাস্তাৰ ওপৰৰ কোনো পূজা এলাও নকৰিব আৰু ৰোড ছাইডৰ কথাও কৈছে
বাদ বাকী আমাৰ কোভিড-19 যে এইটো আছে সেইটো মানি চলি আমাক পূজা কৰিব লাগিব এই দিছে প্ৰট'কল মানি চলি পূজা কৰিব লাগিব পূজাৰ উদ্যোক্তা হিচাপে বা সমন্বয়ৰক্ষী সমিতিৰ লোক হিচাপে এই পূজাৰ যে নিয়ম নীতি দিয়া হৈছে এই বছৰ কি বিশেষ হ'ব আচলতে পূজা কিমান হ'ব কিমান পূজা কমিব সেয়ালৈ বিভিন্ন চৰ্চা চলি আছে কাছাৰত নানা ধৰণৰ নিয়ম নীতি দিয়া হৈছে ইতিমধ্যে আমাৰ ধুবুৰীৰ ক্ষেত্ৰত কি হ'ব নমস্কাৰ মই কোঅৰ্ডিনেশ্যন কমিটিৰ জইণ্ট ছেক্ৰেটাৰী আমাৰ ধুবুৰীত 104খন পূজা হৈ আছিল এইবাৰ আমি 5খন জনত যেহেতু মিটিং কৰিব নোৱাৰিম কোভিড-19 আমাৰ ভাৰতৰ বুকত বিৰাট ডাঙৰ এটা মহামাৰী আহিছে আমি সেইটোৰ কাৰণে আমি 5খন জনত আমি ভাগ কৰি আমি মানুহৰ লগত কথা পাতিলোঁ 104খন পূজা আমাৰ ধুবুৰী টাউনতে হয় সেইটোৰ ভিতৰত মোটামুটি 75খন পূজা হ'ব আমি সেইটো আমি ডিচি ছাৰক ৰিপৰ্ট দিলোঁ এডমিনিষ্ট্ৰেশ্যন আমাৰ লগত বহিল এডমিনিষ্ট্ৰেশ্যনৰ লগত কিছুমান কথা তেখেতে ক'লে কিছুমান কথা আমি ক'লোঁ কিন্তু যেহেতু কোভিড একটা গাইডলাইন দিয়া আছে সেন্ট্রাল গভর্নমেন্টর সেই সেন্ট্রাল গভর্নমেন্টে গাইডলাইন মতে গ্যাদারিং কৰিবলৈ বাধা কৰিছে আমি সেইটো চেষ্টা কৰিম যাতে গ্যাদারিংটো নহয় আর আমার এটাই দুখ লাগিব এবার আমি যেটো ধুবুৰী সবতকৈ দেখার বস্তু আমি ধুবুৰী বিসর্জন বিজয়া দশমী প্রসেশন যেটো হয় সেইটো গোটে ভারতবর্ষের বুকত আমার ধুবুৰী নেশনে প্রসেশন কোনো জায়গাতে নহয় কিন্তু এবার কোভিডের কারণে আমি সেইটো নোৱাৰিম আমার ধুবুৰীবাসী রাইজ সেইটোৰ কাৰণে বৰ দুঃখিত আমি ধুবুৰী ডিস্ট্রিক্টত আমি গোলগঞ্জ আমার কথা পাতিছে আগমনীয় কথা পাতিছে গরিপুরও কথা পাতিছে আমি 3খন জিলা মিলা আমার ধুবুৰী জিলার 3খন সমষ্টিৰ মানুহৰ লগত কথা হৈছে পূজা খুব ভালদৰে হ'ব গভর্নমেন্ট আগতে কৈছিল অঞ্জলি দিবলৈ অলপ অসুবিধা আছে তাৰপিছত কৈছে যে নহয় অঞ্জলিৰ টাইম বাইণ্ড থাকে যেহেতু ব্ৰাহ্মণৰ লগত কথা পাতিছোঁ আমি যে অঞ্জলিৰ টাইম 1 ঘণ্টা 10 মিনিট বা 1 ঘণ্টা 20 মিনিট তেতিয়া আমাৰ যদি আমাৰ মূৰ্তি সৰু কৰিব লাগিব নেকি বা তেনেকুৱা কিবা ৰেষ্ট্ৰিকশন আহিছে নেকি এই প্ৰশ্নটোলৈ আহিম মই কিছু সময় আঁতৰিছো আপোনাৰ পৰা বিপুল বৰ্মন গুৱাহাটীৰ পূজাৰ ভিৰ বুলি ক'লে নিশ্চয়কৈ সকলোৱে অনুমান কৰিব পাৰে যে কি ধৰণৰ এটা ভিৰ হয় এবাৰ কলকাতাৰ বিষয় যদি কম কলকাতা আজি কিছুদিন পূৰ্বে আসলতে পূজাৰ সময়ৰ এছপি কিছু জাৰি কৰা হৈছে যে তাত এবাৰ হিন্দুৰ খেল এবাৰ হ'ব কিন্তু খুব সীমিত সংখ্যক এটা লোকৰ মাজতহে হ'ব পাৰিব বা যদি পেণ্ডেল যদি তৈয়াৰ কৰা হয় তেতিয়াহ'লে পেণ্ডেলৰ ওপৰ ভাগ যদি খোলা থাকে সাইডৰ যিখিনি কাখৰ ভাগ যদি বন্ধ থাকে তেনেহ'লে ওপৰ ভাগ খুলি ৰাখিব লাগিব এনেকুৱা নানান ধৰণৰ এছপি জাৰি কৰা হৈছে কলকাতাত আৰু তাত বহুখিনি সৰু সৰু মূৰ্তিৰ আসলতে এবাৰ চাহিদা বাঢ়িছে কিন্তু গুৱাহাটীৰ পূজাৰ কথা বুলি যদি আহো বিপুল বৰ্মন এনেকুৱা হৈছে নেকি যে বহু পূজা কমিটিয়ে নিজাববীয়াকৈ তেওঁলোকে সিদ্ধান্ত লৈছে যে তেওঁলোকে এইবাৰ পূজা অনুষ্ঠিত নকৰে চাওক আমাৰ ইয়াত যি মই 580খন পূজাৰ কথা ক'লোঁ প্ৰায় 600ৰ ওচৰা-ওচৰি গুৱাহাটী মহানগৰ এই কামৰূপ মেট্ৰত শাৰদীয় দুৰ্গা উৎসৱ সাৰ্বজনীনভাৱে উদযাপন হয় ইয়াৰে বিভিন্ন কেইখন পেণ্ডেল স্থায়ী পেণ্ডেল আছে যেনেকৈ ধৰক আমি ক'ব পাৰোঁ যে দিছপুৰ বাৰোৱাৰী দুৰ্গা পূজা এখন স্থায়ী বজাৰ সমিতিৰ ভিতৰত হয় কিন্তু এইবাৰ গৰিষ্ঠ সংখ্যক পূজাই তেওঁলোকে পূজা অনুষ্ঠিত নকৰে আৰু মাত্ৰ ঘট পূজা কৰি তেওঁলোকে সামৰণি মাৰিব মই কিছু সময় আগতে প্ৰায় আধা ঘণ্টা আগতে কথা পাতিছিলোঁ শান্তিপুৰ চুইচ গেট সাৰ্বজনীন দুৰ্গা পূজা যিখন এখন আকৰ্ষণীয় দুৰ্গা পূজাৰ ভিতৰত অন্যতম তাৰে সভাপতি হ'ল কমল দাস তেখেত প্ৰাক্তন ৰঞ্জিত ট্ৰফি খেলুৱৈ তেখেত সভাপতি মই তেখেতক টেলিফোনত সুধিছিলোঁ তেখেতসকলে কৈছিলে যে তেখেতসকলে ৰাজহুৱাভাৱে এটা সিদ্ধান্ত লৈছে যে এইবাৰ ঘট পূজা কৰিব আৰু এইবাৰ তেওঁলোকে সাৰ্বজনীন দুৰ্গা পূজা অনুষ্ঠিত নকৰে ভক্তপ্ৰাণ ৰাইজ নাহে আৰু তেওঁলোকৰ যিটো লাইটিঙৰ যিটো আকৰ্ষণ এইবাৰ কৰিব নোৱাৰিব বুলি যিটো মুখ্য সচিব এইবাৰ জাকজমকতা তেনেকৈ কোনো ভক্তই দেখিবলৈ নাপায় বিপুল বৰ্মন নাপায় হয় হয় এইবাৰ তেনেধৰণৰ যিটো লাইটিঙৰ বা বৃহৎ আকাৰৰ যিটো পেণ্ডেল এই ধৰণৰ কোনো ধৰণৰ চমক নাথাকিব মাত্ৰ ঘট পূজা কৰিব তেওঁলোকে সেৱা কৰিব মাক আৰু সেনেকৈ এইবাৰ শাৰদীয় দুৰ্গা উৎসৱ শেষ কৰিব এইবাৰ ভিৰ ভাৰ বা তেওঁলোকৰ বজাৰ সমাৰো এইবাৰ সেই আগৰ পূৰ্বৰ সেই উলহ মালহ পৰিৱেশ এটা দেখা নাপাম যেন আমি অনুভৱ কৰিছোঁ কিন্তু শাৰদীয় দুৰ্গা উৎসৱৰ ক্ষেত্ৰত কৈছোঁ যে এইবাৰ বৃহৎ আকাৰৰ পেণ্ডেল লৈ লাইটিং লৈ তেনেধৰণে পূজা নহ'ব এইবাৰ গীতাশ্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ বিপুল কিন্তু এই মুহূৰ্তত জ্যোতিৰ্ময় সৈতে পুনৰ সংযুক্ত হৈছোঁ জ্যোতিৰ্ময় পেণ্ডেলৰ সাইজ বা যি আকাৰ তাৰ ওপৰত কিবা নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে নেকি বা আপুনি মূৰ্তিৰ কথা কৈছে প্ৰতিমা কিমান বিশাল হ'ব পাৰে বা কিবা বান্ধি দিয়া ধৰা বন্ধা কৰি দিয়া হৈছে নেকি এবাৰ যে এইখিনি উচ্চতাৰহে এটা প্ৰতিমা তাত স্থাপন কৰিব পাৰিব বেদীত জ্যোতিৰ্ময়
তাত আপুনি ইয়াৰ পূৰ্বৰ প্ৰশ্নটোলৈ আহিছোঁ আপুনি সুধিছিল যে প্ৰতিমাৰ যি আচলতে উচ্চতা ক্ষমা কৰিব উচ্চতাৰ ওপৰত কিবা তাত নিৰ্দেশনা জাৰি কৰা হ'ব পাৰে নেকি তেনেকুৱা পূজা কমিটিসমূহে নিশ্চয় কিছু কথা বতৰাত মিলিত হৈছে জিলা প্ৰশাসনৰ সৈতে তেওঁলোকক কি ধৰণৰ নিৰ্দেশনা দিয়া হৈছে সম্ভৱতঃ তেওঁ শুনা নাই কিন্তু হয় কাছাৰত 5 ফুট উচ্চতাতকৈ অধিক হ'ব নোৱাৰিব একোটা প্ৰতিমা আৰু বিশেষকৈ মই কলকাতাৰ কথা উল্লেখ কৰিছোঁ যে কলকাতাত এইবেলি বিভিন্নজন খনিকৰে আচলতে সৰু মূৰ্তি তৈয়াৰ কৰাত বা প্ৰতিমা নিৰ্মাণ কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে বা বিশেষকৈ পেণ্ডেলসমূহৰ ক্ষেত্ৰতো কিছু নিৰ্দেশনা বান্ধি দিয়া হৈছে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা আৰু এয়া আমি পূৰ্বৰ কিছু বছৰৰ আমি কিছু দৃশ্য দেখুৱাইছোঁ যি দৃশ্য এইবেলি হয়তো উপলব্ধ নহয় এইবেলি বহুকেইখন অধিকাংশ পূজা কমিটিয়ে ঘট পূজা কৰিয়ে অনুষ্টুপীয়াকৈ পূজা ভাগ বা দেৱীক আৰাধনা কৰাৰ এটা সিদ্ধান্ত এটা লৈছে আৰু লগতে চেনিটাইজেশ্যনৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰা হৈছে হয়তো আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে কোৱাৰ ধৰণে হয়তো আৰু কিছুদিনৰ ভিতৰত গোটেই এছপি গুৱাহাটী মহানগৰী বা কামৰূপ মেট্ৰত কি ধৰণৰ হ'ব বা গুৱাহাটীৰ আশে পাশে দাঁতিকাষৰীয়া অঞ্চলসমূহত কি ধৰণৰ হ'ব পাৰে পূজাৰ আয়োজন সেয়া আমি জানিব পাৰিম যদি মই আপোনাৰ ওচৰলৈ আহিছোঁ যদি আপুনি প্ৰশ্নটো শুনিছিল কিন্তু সেয়া কিন্তু সম্ভৱ নহয় কাৰণ প্ৰতিখন পূজা কমিটিৰ উপায়ুক্তৰ লগত যে কাৰ্যালয়ৰ লগত যে মিটিঙত উপস্থিত আছিল তেওঁলোকে স্পষ্টকৈ কৈছে এক্সেক্টলি 5 ফুট মূৰ্তি বা তেনেকৈ সেই মাপত সেইটো যোৱাটো সম্ভৱ নহয় কাৰণ বিভিন্ন ধৰণৰ অসুবিধা আছে তাৰ কাৰণে কাৰণ ডাঙৰ ডাঙৰ মন্দিৰবোৰত এই সৰু মূৰ্তি এটা কেনেকুৱা দেখুৱাব সেয়া লৈ কিন্তু নানা ধৰণৰ কথা আছে আৰু যেনেকৈ চলি আছে পৰম্পৰাগতভাৱে ধুবুৰী যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব যিখিনি ক'ভিডৰ ৰেষ্ট্ৰিকশ্যন সেইখিনি মানিব আচলতে মূৰ্তিৰ কথাটো কোৱা হৈছিল বিজয়া দশমীৰ প্ৰচেছনৰ কথাটো বন্ধ কৰিব ইতিমধ্যে দিয়া হৈছে ডিজেসমূহ আচলতে যি চাউণ্ডৰ কথাটো আছে সেইটোও বন্ধ কৰিব দিয়া হৈছিল কি ক'ব আপুনি এইটো লৈ পেলাই এইবাৰ ডিজেটো বন্ধ হৈ আছে এইটোতো মানে ডিসি আমালোকে বই কৈছে আর কি কিন্তু আমাদের এমনি সাউন্ড সিস্টেমটা চালু থাকিব আর মাইকটো চালু থাকিব মাইকটো চালু ডিজেটো বন্ধ কৰি দিয়া হৈছে মূৰ্তিৰ কথাত কি কথা মূৰ্তিটো কেনেকুৱা কি হ'ব এইবাৰ না মূৰ্তিটো আমি সৰু নকৰোঁ আমাৰ যিমান পূজা কমিটি আছে এডমিনিষ্ট্ৰেশ্যনে আমাক সেইটো সহায় কৰিছে ঠিক আছে আপোনালোকে মূৰ্তি সৰু নকৰক কিন্তু গাড়ীত 5খনৰ ওপৰত মানুহ লৈ নাযাব আমি কৈছোঁ আমাৰ কিছুমান মূৰ্তি আছে যেনেকৈ হৰিসভা কালীবাড়ী সেইবোৰ আমাৰ সবতকৈ পুৰণি সনাতন ধৰ্মাৱলম্বী মানুহৰ কাৰণে সবতকৈ পুৰণি তো সেইটোত কৈছে আপোনালোকক আমি সহায় কৰিম কিছুমান পূজাক আমি এক্সট্ৰা ফেচিলিটি দি দিম কিন্তু ঘাটত আমাৰ মানুহ যাব তাতে দিব আৰু আমাৰ গভৰ্ণমেণ্ট যিটো ৰেষ্ট্ৰিকশ্যন দিছে যে ৰোড ক্ল'জ কৰি পূজা কৰিব নোৱাৰিম আমি সেইটো মানি লৈছোঁ যিহেতু ক'ভিড এটা ডাঙৰ আমাৰ ইয়াত পেণ্ডামিক সেইটোৰ কাৰণে আমি কৈছোঁ যে নহয় আমি সেইটো সহযোগিতা নিশ্চয়কৈ গভৰ্ণমেণ্টৰ লগত সহযোগিতা কৰিব ৰোড বন্ধ কৰি যিকেইটা পূজা সেইকেইটা এইবাৰ বন্ধ কৰা হ'ব যিটো ৰোডৰ ওপৰত যিটো আছে সেইটো বন্ধ এইটো আৰু কি ভাল ধন্যবাদ জ্ঞাপন কৰিছোঁ জ্যোতিৰ্ময় আপুনি ধুবুৰীৰ পৰা আমাক সবিশেষ জনালে আৰু লগতে বিপুল বৰ্মনে গুৱাহাটী মহানগৰীৰ কি খবৰ সেয়া জনালে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে থাকিব SI কেলেংকাৰীক লৈ আজি কি ধৰণে কংগ্ৰেছে সাব্যস্ত কৰিলে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী এটা বিৰতিৰ সময় SI কেলেংকাৰীৰ বিৰুদ্ধে জ্বলি উঠিল অসম ৰাজপথত কংগ্ৰেছৰ ক্ষোভৰ অগণি নিযুক্তি কেলেংকাৰী CBI তদন্তৰ দাবী কৰি সোমবাৰে জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে বিৰোধী কংগ্ৰেছে SI কেলেংকাৰীত জ্বলিছে অসম ৰাজপথত কংগ্ৰেছৰ ক্ষোভৰ অগণি কেলেংকাৰীৰ CBI তদন্ত দাবী কংগ্ৰেছৰ আৰক্ষী উপপৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে বিৰোধী দল কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ সোমবাৰে জিলাই আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ বাবে ওলাই আহিল অগণন কংগ্ৰেছ নেতা কৰ্মী আৰু সমৰ্থক ডিব্ৰুগড় ৰাজীৱ ভৱনৰ পৰা সমদল বাহিৰ কৰা কংগ্ৰেছে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ লওঁতেই অধিক উত্তপ্ত হৈ পৰিল পৰিস্থিতি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড হতাহতিৰ উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ কাণ্ডৰো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে তাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে এই চৰকাৰক আমি ধিক্কাৰ দিছোঁ আৰু এই চৰকাৰ সোনকালে নিপাত যাওক এইখন গণতন্ত্ৰ দেশ হৈছে নেকি এইখন মোদীৰ চৰকাৰৰ এটা নৈৰাজ্যবাদ হৈছে ইয়াতকৈ দুখৰ কথা ভাৰতবৰ্ষৰ কাৰণে একো নাই একেই পৰিস্থিতি ধুবুৰীতো
ধুবুৰীৰ ৰাজপথত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড খণ্ডযুদ্ধ পাছত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে কেইবাজনো প্ৰতিবাদকাৰীক বৰপেটাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যোৱাৰ পথত আৰক্ষীৰ ব্যাপক বাধাৰ সন্মুখীন হ'ল প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ হ'ল কেইবাজনো প্ৰতিবাদকাৰী আজি গোটেই অসমত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমি গোটেই অসমত এছআই কেলেংকাৰীৰ ওপৰত আমি এছপি ঘেৰাও কৰিছোঁ এছআই নিযুক্তি যি কেলেংকাৰী হৈছে সেই কেলেংকাৰীত ডাইৰেক্টলি জড়িত সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী জড়িত হৈ আছে নলবাৰীত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়মুখী প্ৰতিবাদকাৰীক ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড দি আবদ্ধ কৰিলে আৰক্ষীয়ে বিশ্বনাথত প্ৰতিবাদকাৰী কংগ্ৰেছ আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড খণ্ডযুদ্ধ তাৰ পাছতে উত্তপ্ত হৈ পৰিল সমগ্ৰ অঞ্চলটো একেদৰে মৰিগাঁও ৰঙিয়া সোণাৰী তেজপুৰ ৰঙাপৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এছআই কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ সৈতে ঋতিক এছআই নিযুক্তি কেলেংকাৰীয়ে যি টোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত আজি কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কংগ্ৰেছ কৰ্মীও আনহাতে জালত পৰিছে ইয়াৰ মাজতে দিবন ডেকাই আচলতে কি ধৰণৰ কথা বতৰা কৈছে যেহেতু জেৰা চলিছে কিবা সেই সম্পৰ্কে জানিব পাৰিম চাওক গীতাশ্ৰী প্ৰথম কথাটো হ'ল যে দিবন ডেকাক এছবিত কিয় ৰখা হ'ল এদিন পূৰ্বে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে জিপি সিঙে ক'লে যে তেওঁক ৰাজআতিথ্য দিয়া হোৱা নাই তেওঁৰ প্ৰাণৰ সংশয় আছে সেইকাৰণে তেওঁক এছবিত ৰখা হৈছে তেওঁক একদম সিকিউৰ জেগাত ৰখা হৈছে কিন্তু তাতো প্ৰশ্নটো উঠে যে কাৰ ওচৰৰ পৰা তেওঁৰ ওচৰত প্ৰাণৰ সংশয় আহিছে পিকে দত্ত নে আন কোনোবা আৰু আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এতিয়াও আমি সুধি আছো বা আমি কৈ আছো সেইটো হ'ল যে প্ৰশ্ন কাকত ক'ৰ পৰা পাইছিল কোনে দিছিল কেতিয়া দিছিল পিকে দত্ত হওক দিবন ডেকা হওক এই প্ৰশ্নকেইটাৰ উত্তৰ এতিয়াও অসম আৰক্ষীৰ ফালৰ পৰা দিয়া নাই কিন্তু কোৱা হৈছে তেওঁ এটা কথা ক'ল যে দিবন ডেকাক তেওঁলোকে ৰাজআতিথ্য দিয়া নাই কিন্তু দিবন ডেকাক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পৰ্যায়ৰ বিষয়া যোনজন আইন শৃংখলাৰ দায়িত্ব অসমৰ গোটেই আইন শৃংখলাৰ দায়িত্ব যোনজন থাকে তেওঁ নিজেই গৈছে কিন্তু তাৰ আগতো আমি বহুত দেখিলোঁ তাৰ আগতো বহু আমাৰ অসমত ঘটনা হ'ল য'ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান যোৱা নাছিল কিন্তু দিবন ডেকাক আনিবলৈ গৈছিল আৰু তাৰ পিছতো কিন্তু দিবন ডেকাক এছবিত ৰখা হ'ল সিদিনাখন আনি তেওঁক সোধপোছ কৰা হ'ল তেওঁ স্বাস্থ্য পৰীক্ষা তাত কৰোৱা এতিয়া হয় তেওঁক আদালতত নিয়াৰ সময়ত তেওঁক যিটো নিৰাপত্তা দিয়া হয় সেইখিনি সুবুধ বিশ্বাসৰ ক্ষেত্ৰতো হোৱা নাছিল যোনজনে আমি যদি মনত আছে ধেমাজিত আমাৰ যিখিনি কাণ্ড হৈছিল আছু অফিচ ধ্বংস কৰা বা কথা বতৰাই ঋতিক এনেকুৱা ইংগিতবোৰ দিছে নেকি যে হয় পুথি খলিহনা জালত পৰিছে ঠিকে ৰৌ বৰালি এতিয়া বাকী আছে আৰু ৰৌ বৰালিকে সুৰক্ষা দিবলৈ সকলো উঠি পৰি লাগিছে তেনেকুৱা ধৰণৰ কথাও চৰ্চাও ইতিমধ্যে বিভিন্নজনৰ মুখে মুখে আৰম্ভ হৈছে গীতাশ্ৰী আমি যিটো আমি দেখিছোঁ বা আমি লক্ষ্য কৰিছোঁ আমি যেনেধৰণে আমি দেখিছোঁ দিবন ডেকা তেওঁ আন সকলোকে ক্ৰাইম ব্ৰাঞ্চলৈ লৈ গ'ল বা CIDতে লৈ যায় দিবন ডেকাক ক্ৰাইম ব্ৰাঞ্চত নিয়া নাই আৰু দিবন ডেকাৰ ওচৰত কেছ আছে CIDৰ ওচৰত কিন্তু ক্ৰাইম ব্ৰাঞ্চক তেওঁলোকৰ কেছ ল'বলৈ দিছিল য'ত দিবন ডেকাৰ লগত কোনো ধৰণৰ যোগসূত্ৰ নাছিল থেংক ইউ লছ বাদ দি কিন্তু দিবন ডেকাৰ লগত CID যোনটো গোচৰ আছিল তাত যি পিকে দত্তৰ হোটেল আছিল ভাৰ্গৱ গ্ৰেণ্ড বা ভাৰ্গৱত তাত প্ৰত্যক্ষভাৱে জড়িত থকা আছিল কিন্তু CID সেই গোচৰটো ল'ব দিয়া নহ'ল আৰু তাৰ পিছতে ক্ৰাইম ব্ৰাঞ্চক ল'ব দিয়া হ'ল য'ত CIDয়ে গৈ নিশা মনে মনে সোধপোছ কৰিছে যোনটো সংবাদ মাধ্যমক তেওঁলোকে মন্তব্য নকৰে আৰু যি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আছে জিপি সিং তেওঁক সোধা হৈছিল তেওঁ কৈছে যে ৰাজআতিথ্য দিয়া নাই কিন্তু ৰাজআতিথ্য দিয়া নাই যদি তেওঁক এছবিত কিয় থোৱা হৈছে যদি প্ৰাণৰ সংশয় আছে তেন্তে আন যিখিনি অভিযুক্ত আছে বা যিখিনি ক্ৰিমিনেল আছে তেওঁলোকক পাণবজাৰ থানা হওক বা আন থানাত থয় তেওঁলোকৰ প্ৰাণৰ সংশয় নাই নেকি আৰু দিবন ডেকা
কিহৰ কাৰণে প্ৰাণৰ সংশয় আছে হয়তো তাত ডাঙৰ শক্তি আছে য'ত চৰকাৰ হওক ৰাজনীতিবিদ হওক বা আন যিকোনো ধৰণৰ আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত আছে যাৰ কাৰণে নানানটা অভিযোগ উত্থাপন হৈছে আৰু এনেবোৰ প্ৰেক্ষাপটে আচলতে প্ৰশ্ন তুলিবলৈ সকলোকে সুযোগ দিছে ঋত্বিক এই মুহূৰ্তত বহুকেইজন জালত পৰিছে সেয়া কোনোবাই প্ৰাৰ্থী হিচাপে আছিল কোনোবা হয়তো বাকীখিনি কাম কৰিছে এটা বৃহৎ নেক্সাছ এটা এতিয়া এই এছআই কেলেংকাৰীত এতিয়া হয়তো আৰু কোনো নতুন নতুন ঠাইত অভিযান চলোৱাৰ সম্ভাৱনা আছে নেকি নিটো চলি আছে অভিযান আৰু কিমান দিনলৈ এই অভিযান চলিব বা পিকে দত্ত সম্পৰ্কে আচলতে আৰক্ষী কি ধৰণে অনুসন্ধান চলাই গৈছে চাওক এতিয়ালৈকে আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱে আৰক্ষীয়ে এতিয়াও তেওঁলোকে বা আৰক্ষীৰ যি লোক আছে শীৰ্ষ মহল বা তেওঁলোকৰ যিখিনি অথৰাইজ লোক আছে তেওঁলোকে এটা কথাও নকয় যে পিকে দত্ত ক'ত আছে হয়তো তেওঁলোকৰ দিবন ডেকাৰ লগত যেনেধৰণে জিপি সিঙৰ যোগসূত্ৰ আছিল বা জিপি সিঙে তেওঁ জানিছিল তেনেকৈ পিকে দত্তও জানিব পাৰে যিহেতু তেওঁলোকৰ ওচৰত ইলেক্ট্ৰনিক চাৰ্ভিলেঞ্চ আছে য'ত তেওঁ পৰিয়ালৰ লোকত বা কাৰোবাৰ লগত তেওঁ যোগাযোগ কৰিব ফোন যোগে হওক ইণ্টাৰনেট বা আন পদ্ধতিৰে ডিজিটেল পদ্ধতিৰে তো সেইটো আৰক্ষীয়ে গম পাই যাব কিন্তু সেই ক্ষেত্ৰত আৰু সংবাদ মাধ্যমৰ ওচৰৰ পৰা একেবাৰে সেই প্ৰশ্নটোৰ পৰা আঁতৰি থাকে পিকে দত্ত ক'ত আছে আৰু প্ৰথম হয় পিকে দত্ত ক'ত আছে বা পিকে দত্তৰ সন্ধানটো ক'ত আছে তেওঁলোকে ক'ব এতিয়াও বিচাৰি আছে নেপালত আছে তেওঁৰ যিহেতু তেওঁৰ যি জোৱাই কাঠমাণ্ডুৰ হয় তাত তেওঁ পলাই আছে আৰু সংবাদ মাধ্যমৰ আগত যেতিয়া ডিজিপি আৰু আন আৰক্ষী বিষয়াই তেওঁলোকে সংবাদমেল আহিছিল ৰহস্য বিষয় যে বৰ্তমান পিকে দত্ত ক'ত আছে আৰু আৰক্ষীয়ে কেতিয়াকৈ বিচাৰি উলিয়াব পাৰিব ঋত্বিক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদায় ল'ব লাগিব আপোনাৰ পৰা কিন্তু হয় এছআই নিযুক্তি কেলেংকাৰীয়ে যি ধৰণে টোল পাৰ লগাইছে ইজনৰ পিছত সিজন জালত পৰিছে কিন্তু মূল নায়ক কেতিয়া বা মূল খলনায়ক কেতিয়া জালত পৰিব সেয়া ৰাইজৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে প্ৰতিগৰাকী যিসকলে আচলতে নিবনুৱা হয় তেওঁলোকে চাকৰি এটাৰ বাবে ৰৈ আছিল পৰীক্ষা দিবলৈ গৈছিল কিন্তু তেওঁলোক হতাশ হ'বলগীয়া হ'ল বিমুখ হ'বলগীয়া হ'ল তেওঁলোকৰ বাবে এটা ডাঙৰ প্ৰশ্ন আচলতে কেলেংকাৰীত জালত পৰিবলৈ ধৰিছে ইজনৰ পিছত সিজন নেতা আৰু শেহতীয়াকৈ কংগ্ৰেছ নেতা জালত পৰিছে এয়া বজালিৰ ঘটনা উৰেটো নিশা য'ত আৰক্ষীয়ে অভিযান চলাইছিল আৰু শেষ নিশা 2 মান বজাত আটক কৰিবলৈ সক্ষম হয় শীৰ্ষ কংগ্ৰেছ নেতা আতাব আলী এছআই কেলেংকাৰীত জালত ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা বজালিত উৰে নিশা আৰক্ষীৰ অভিযান শেষ নিশা 2 বজাত আটক শীৰ্ষ কংগ্ৰেছ নেতা আজিও সুংসূত্ৰ নাই ৰাজ্য কপোৱা এছআই কেলেংকাৰীৰ অন্যতম মাষ্টাৰ মাইণ্ড পিকে দত্তৰ তাৰ বিপৰীতে নামনি অসমত কেলেংকাৰীৰ আঁত বিচাৰি আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান দেওবাৰে বজালিৰ ভৱানীপুৰৰ ধুপালপাৰা ৰৌমাৰী মাজগাঁও আদি বিভিন্ন স্থানত উৰে নিশা নলবাৰী আৰক্ষীয়ে চলালে তালাচী অভিযান দেৱাল বগাই মাজ নিশা আৰক্ষী সোমাইছে ইঘৰৰ পাছত সিঘৰত কেইবাগৰাকী কংগ্ৰেছ নেতাৰ সন্ধানত নামি পৰিছে আৰক্ষী এতিয়া সময় প্ৰায় আঢ়ৈ বাজিছে আৰু আঢ়ৈ বজাৰ দৃশ্য এয়া হৈছে বৰপেটা ৰোডৰ দৃশ্য আৰু বৰপেটা ৰোডত যি নলবাৰীৰ পৰা অহা আৰক্ষীৰ যি শীৰ্ষ বিষয়াসকলে ইতিমধ্যে তালাচী অভিযান চলাই আছে অৱশেষত ভৱানীপুৰ কংগ্ৰেছৰ নেতা তথা কংগ্ৰেছৰ RTI চেলৰ সাধাৰণ সম্পাদক আতাব আলীৰ ঘৰত প্ৰৱেশ অভিযানকাৰী আৰক্ষীৰ দলৰ আতাব আলীৰ বৰপেটা ৰোডৰ ঘৰত চলিল তালাচী আতাব আলীৰ ঘৰত উদ্ধাৰ হ'ল এছআই পৰীক্ষাৰ কেইবাখনো এডমিট কাৰ্ড আৰক্ষীয়ে লাভ কৰিলে আতাব আলীৰ আন অভিযুক্তৰে যোগাযোগ থকাৰ তথ্য তাৰ পিছতে অভিযানকাৰী দলে আটক কৰিলে আতাব আলীক তাৰমানে ৰফিকুল নামৰ ল'ৰা এটাৰ লগত এডমিট কাৰ্ড পাইছে আপোনাৰ ঘৰত নাই এডমিট কাৰ্ড নহয় এইটো মই ওলাব দিছোঁ মোক একোৱে পোৱা নাই এজন ওলাব দিছিল ইয়াৰ পূৰ্বে বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামৰ ঘৰতো চলিছিল নলবাৰী আৰক্ষীৰ অভিযান কিন্তু বৰ্তমানেও পলাতক ৰকিবুল ইফালে নিশাই নলবাৰীলৈ অনা হয় আটকাধীন কংগ্ৰেছ নেতা আতাব আলী সম্প্ৰতি আতাবক জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে ইফালে বিজেপিৰ পৃষ্ঠপোষকতাত এছআই কেলেংকাৰী হোৱাৰ অভিযোগত ৰাজ্যজুৰি প্ৰতিবাদ কৰা কংগ্ৰেছে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা জালত পৰাত তীব্ৰ অস্বস্তিত পৰিছে শেহতীয়াকৈ আতাব আলীক RTI চেলৰ পৰা নিলম্বন কৰিছে প্ৰদেশ কংগ্ৰেছে আনহাতে ইজনৰ পিছত সিজন কংগ্ৰেছীৰ নাম এই কেলেংকাৰীত সাঙুৰ খোৱাত তীব্ৰ অস্বস্তিত পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সকলোকে তদন্তৰ আওতালৈ আনিবলৈ জনালে আহ্বান আমাৰ স্পষ্ট কথা
কংগ্ৰেছৰে হওক যোনেই হওক আমাৰ স্পষ্ট কথা যদি কোনোবা এই কেলেংকাৰীত জড়িত আছে তাৰ ওপৰত উচিত শাস্তি হ'ব লাগে তদন্ত হ'ব লাগে তাত আমাৰ কোনো ধৰণৰ আমাৰ আপত্তি নাইকিয়া আমি ডিমাণ্ড কৰিছোঁ অৱশ্যে এছআই কেলেংকাৰীত পুথি খলিহনা জালত পেলালেও এই পৰ্যন্ত ৰৌ বৰালীৰ গাত হাত দিয়াত লাজ লগাকৈ ব্যৰ্থ হৈছে অসম আৰক্ষী তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ বিজেপি সাংসদ আৰু মন্ত্ৰীৰ ৰাজ্যত নতুনকৈ গঠন হোৱা প্ৰতিটো দলকে আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰী ৰঞ্জিত দত্তৰ লগতে ন বিজেপি ভুৱনেশ্বৰ কলিতাই 21ৰ নিৰ্বাচন খেলি মজা লাগিব ঘৰে ঘৰে গঠন হ'ব ৰাজনৈতিক দল নতুন দলৰ মাজত খোৱা কামোৰা লাগিব তাৰ মাজতে হৰকি যাব বিজেপি বিশ্বনাথ জিলা বিজেপিয়ে আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দত্তৰ অসম জাতীয় পৰিষদ বুলি নহয় বহুত দল হৈছে ৰাইজৰ দল এটা হৈছে কালি অজিত ভূঞাৰ দল হৈছে অৰূপ বৰবৰাৰ দল হৈছে আৰু দল হ'ব আৰু সেই দল সকলো দলকে মই আদৰণি জনাইছোঁ নৱগঠিত প্ৰতিটো ৰাজনৈতিক দলক প্ৰথমে আদৰণি জনাই পিছত ইটিকিং মন্ত্ৰী ৰঞ্জিত দত্তৰ বিশ্বনাথ চাৰিআলিৰ লগতে নিজ সমষ্টি বিহালীতো দল খোলাৰ আহ্বান জনাই মন্ত্ৰীয়ে ক'লে যিমানে দল নুখোলক শেষত কিন্তু লাভ হ'ব কেৱল বিজেপিৰ ইয়াৰ পৰা ভূমিষ্ঠ বিশ্বনাথ চাৰিআলিতো ৰাজনৈতিক দল হওক বিহালীতো নতুনকৈ এটা আঞ্চলিক দল হওক সমষ্টি ঘৰে ঘৰে ৰাজনৈতিক দল আঞ্চলিক দল হ'লে কি বেয়া তো ভাল হ'ব আৰু 2021 চনৰ ইলেকশ্যনত খেলি মজা লাগিব মন্ত্ৰী ৰঞ্জিত দত্ত ফুল্লি কনফিডেণ্ট বিজেপিৰে নহয় কংগ্ৰেছ এআইইউডিএফৰো বহু ভিতৰুৱা খবৰ জানে মন্ত্ৰীগৰাকীয়ে বিহালী তেওঁৰ বিৰুদ্ধে মহাজোঁটে কাক আসন এৰি দিব সেয়াও জনালে ৰঞ্জিত দত্তই এতিয়া কংগ্ৰেছ আৰু ইউডিএফ একেলগে হৈছে এতিয়া কংগ্ৰেছৰ লগত মই দেখিছোঁ CPMLৰ বিবেক দাস ৰিপুণ বৰা অজিত ভূঞাই একেলগে প্ৰেছমিট কৰিছে এতিয়া চব মহাজোঁট হৈছে এই মহাজোঁটে আমাক ভাৰতীয় জনতা পাৰ্টীক একো কৰিব নোৱাৰে আৰু এতিয়া আমি শুনিছোঁ যে 42 সিটটো CPMLক এৰি দিব তেওঁলোকৰ মহাজোঁটক গতিকে মহাজোঁট যিমানেই হ'ব আমাৰ কাৰণে ভাল হ'ব কেৱল ৰঞ্জিত দত্তই নহয় ন বিজেপি ভুৱনেশ্বৰ কলিতায়ো জয়ঢোল কোবালে শাসকীয় দলৰ 16ৰ ইস্তেহাৰত কা গৃহীত কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে তাৰ পাছতো সংখ্যাগৰিষ্ঠতা পোৱা দলটো এইবাৰো ক্ষমতালৈ আহিব বুলি নিশ্চিত হও সিদিনা বিজেপিত যোগদান কৰা সাংসদগৰাকী বিজেপিৰ ভেটি সবল আছে শক্তিশালী হৈ আছে সুস্পষ্টভাৱে আছে গতিকে বিজেপিত ইয়াৰ দ্বাৰা কোনো ক্ষতিসাধন নহয় ক্ষতিসাধন হ'ব যে যিবোৰ আঞ্চলিকতাবাদী বা আৱেগিক যি সমৰ্থন সেই সমৰ্থনটোহে বিভাজন হ'ব অৰ্থাৎ ভোট বিভাজন হ'ব এই দলবিলাকৰ মাজত ভোট বিভাজন হ'ব কংগ্ৰেছ আৰু ইউডিএফৰ মাজত কিন্তু বিজেপিৰ যিটো ভেটি সেই ভেটি অটুট থাকিব আৰু বিজেপি পুনৰবাৰ অসমৰ শাসনলৈ আহিব অৰ্থাৎ সাংসদ ভুৱনেশ্বৰ কলিতাৰ মতে কা সমৰ্থন কৰে অসমীয়াই সেইবাবে সকলো দলক উফৰাই কা গৃহীত কৰা বিজেপিক এইবাৰো শাসনৰ গাদীত বহুৱাব জনতাই বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট ডকমকাৰ ডাইনিকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য আধুনিক সমাজক লজ্জানত কৰা এনে এটা ঘটনাত জড়িত 18টাকৈ নৰপিশাচক ইতিমধ্যে জালত পেলাবলৈ সক্ষম হৈছে আৰক্ষী কিন্তু এতিয়া পলাতক আন বহুকেইটা অভিযুক্ত আৰক্ষীৰ জালত ডকমকা ডাইনিকাণ্ডৰ এটাৰ পাছত আনটো নৰপিশাচ সোমবাৰে 9টা গ্ৰেপ্তাৰ এই পৰ্যন্ত আৰক্ষীৰ জালত 18টা পিশাচ 30 ছেপ্টেম্বৰত ডকমকাৰ ৰহিমাপুৰ গাঁৱত সংঘটিত হৈছিল আধুনিক সমাজক লজ্জানত কৰা ডাইনী অন্ধবিশ্বাসৰ বিভৎস ঘটনা এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ কথা শুনি পশুৰ ৰূপ লোৱা ৰহিমাপুৰৰ এদল লোকে হত্যা কৰি জ্বলাই দিলে মহিলাৰ লগতে এগৰাকী শিক্ষকক পিশাচৰ দলটোৱে প্ৰথমে জালেৰে বন্দী কৰিলে ৰমামতী হালোৱা গৌৰ নামৰ মহিলাগৰাকীৰ লগতে বিজয় গৌৰ নামৰ শিক্ষকজনক জালত আবদ্ধ অৱস্থাতে মৰিয়াই হত্যা কৰিলে দুয়োকে তাতে ক্ষান্ত নাথাকিল নৰপিশাচৰ দলটো অন্ত নপৰিল অন্ধবিশ্বাসৰ হত্যা কৰাৰ পাছতে পিশাচৰ দলটোৱে ৰেপি ডিঙি কাটিলে দুই ভুক্তভোগীৰ শিক্ষক বিজয় গৌৰৰ ডিঙি কটাৰ কথা স্বীকাৰ কৰিলে সোমবাৰে আৰক্ষীৰ জালত পৰা ঘাতক বাবুৰাম গোৱালাই
জাল মাৰাখিনি ডাইনিক ধৰিছে বুলি কৈছে সেই ছোৱালীজনে হয় কৈখিনি তাৰপিছত মানে মাৰা পিটা শুৰু কৰি দিলে আৰু এই এজন নাগামিছে ডিঙি কাটিলে কাটিখিনি কৈ আছে তয়ো কাট এইটো নহ'লে সিহঁতে লগ হৈ যাব বুলি ক'লে মানে ডাইনি আৰু আত্মা সোমাই যাব বুলি কৈছে তই কাৰ ডিঙি কাটিছ এইটো কিবা মাইকী বাবুৰাম গোৱালাৰ লগতে সোমবাৰে আৰক্ষীৰ জালত পৰিল ৰামাধৰ কৌৰ লুলু কৌৰ দীপক কৌৰ সন্তোষ কৌৰ চেনচিং কৌৰ পিট্ৰুল কৌৰৰ লগতে তান্ত্ৰিক ঝানসিং কৌৰ ৰহনাপুৰ গাঁৱৰ পিশাচৰ দলটোক উচতোৱাৰ আঁৰত আছে এইটো ভণ্ডতান্ত্ৰিক ঝানসিং কৌৰ ভণ্ডতান্ত্ৰিক ঝানসিং কৌৰৰ সৈতে 18টাই নহয় ডকমকাৰ ডাইনিকাণ্ডত জড়িত আছে আন কেইবাটাও পিশাচ পলাতক ঘাতক কেইটাক অচিৰেই গ্ৰেপ্তাৰ কৰিব বুলি নিশ্চিত ডকমকা আৰক্ষী 9জন মানুহক এৰেষ্ট কৰা হৈছে আৰু তেওঁলোকক আজি জুডিচিয়েল কাষ্টডিত প্ৰেৰণ কৰা হ'ব টোটেল কিমানজন টোটেল 18জন হৈছে তান্ত্ৰিকজন যে পলাতক আছিল তেওঁ পলাতক আছিল তেওঁ ধৃত কৰা হৈছে কেইজনমান বাকী আছে এইকেইজনে অতি সোনকালে ধৰা পৰিব স্বাস্থ্য আৰু শিক্ষাই ঢুকি নোপোৱা ডকমকাৰ ৰহিমাপুৰ গাঁৱৰ ডাইনিকাণ্ডই ভেঙুচালি কৰিছে আধুনিক সমাজ ব্যৱস্থা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জীৱন যুঁজত হাৰ মানিব নোখোজা গোৱালপাৰাৰ এগৰাকী সাহসী মহিলা ৰিক্সা চলাই পোহপাল দিছে পৰিয়ালক মঞ্জু দাসৰ কৰ্মোদ্যমে অনুপ্ৰেৰণা যোগাইছে আন বহুতকে জীৱন যুঁজৰ এগৰাকী যোদ্ধা ই ৰিক্সা চলাই 54 মিটাৰ নিদৰ্শন দেখুৱাইছে এগৰাকী মহিলাই পুৰুষৰ সমানে সমানে ব্যস্ত ৰাজপথৰ মাজেৰে যাত্ৰী কঢ়িয়াই নিছে মহিলাগৰাকীয়ে গোৱালপাৰাৰ একমাত্ৰ মহিলা ৰিক্সা চালক এয়া মঞ্জু দাস নিজে চলালে কিবা এটা আহে আৰু হাজবেণ্ডৰ বহুত ঔষধ কিনবা লগা হৈছে তে মই সেইকাৰণে ভাবিছোঁ না মই ৰিক্সাখন ময়ে নিজে চলাম আৰু কি এইমতে মই চলাই আছোঁ মোৰ দৰে এনেকুৱা বহুত ধৰণৰ মহিলা আছে অসুবিধাত ভুগি আছে বহুতে সাহস নকৰে আগ নাবাঢ়ে তেওঁলোকক জনাইছোঁ বোলে ভয় কৰিব নালাগে আজিকালি ছোৱালী মানুহ চব কৰিব পাৰে কোনো ভয় কৰিব নালাগে কিয় ল'ৰাৰ থাকি ছোৱালী মানুহ এডভান্স আগবাঢ়ি আছে বহুত আগবাঢ়ি আছে আৰু ছোৱালী যদি চেষ্টা কৰে যিকোনো কৰ্ম কৰিব পাৰে মহিলাগৰাকীৰ স্বামীৰ অসুস্থতাৰ বাবে তেওঁ ৰিক্সাখনকে সাৰথি হিচাপে লৈ আৰম্ভ কৰে জীৱন জীৱিকাৰ কঠোৰ সংগ্ৰামৰ যাত্ৰা তেওঁ কঠোৰ পৰিশ্ৰম কৰি প্ৰতিদিনেই চলাই গৈছে নিজৰ লগতে নিজৰ পৰিয়ালটোক বৰ্তমান গোৱালপাৰাৰ মঞ্জু দাস বহুতৰ বাবে আদৰ্শ হৈ পৰিছে তেওঁ এই কৰ্মই গোৱালপাৰাবাসীক দিছে সাহস আৰু অনুপ্ৰেৰণা গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী খবৰ ইটোৰ পিছত সিটো দুৰ্যোগ নামি আহিছে কাজিৰঙাত আকৌ বানপানী আকৌ দিশহাৰা হৈ পৰিছে বন্য জীৱ জন্তু বানে বিধি পথালি দিছে কাজিৰঙা মুকলিটো যেটো 15 অক্টোবৰৰ পৰ্যটকৰ বাবে মুকলিৰ কথা আছিল ৰাষ্ট্ৰীয় উদ্যানখন কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত ইটোৰ পিছত সিটো মাধমাৰ ইতিপূৰ্বে মহামাৰী কোভিড-19 সংক্ৰমণৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছিল এইখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ কাজিৰঙাৰ পৰ্যটনৰ বাবে নতুন অথন্তৰ কঢ়িয়াই নিছে বছৰৰ চতুৰ্থটো বানে তিনিটাকৈ বানে দুৰ্যোগৰ সৃষ্টি কৰা এই ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিস্থিতি ক্ৰমে স্বাভাৱিক অৱস্থালৈ অহাৰ সময়তে উদ্যান কৰ্তৃপক্ষই অক্টোবৰৰ প্ৰথম সপ্তাহত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ প্ৰস্তুতি চলাইছিল কিন্তু বৰষুণে বিধি পথালি দিয়াত পথ মেৰামতিত অসুবিধাৰ সৃষ্টি হোৱাৰ বাবে পুনৰ অক্টোবৰৰ 15 তাৰিখে উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু শেহতীয়াকৈ অহা বানে ৰাষ্ট্ৰীয় উদ্যানখন নিৰ্ধাৰিত সময়ত পৰ্যটকৰ বাবে মুকলি কৰাত পুনৰ বিপৰ্যয়ৰ সৃষ্টি কৰিছে এনে পৰিস্থিতিত 2020-21 পৰ্যটন বৰ্ষ এই ৰাষ্ট্ৰীয় উদ্যানখনত কেতিয়া আৰম্ভ কৰিব পৰা যাব তাকে লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে পানীটো থাকিলেতো পৰ্যটকটো নহবই কিন্তু পানী এটা সম্ভাৱনা আৰু অহাৰ সম্ভাৱনা আছে পূজা দুৰ্গা পূজা নোযোৱালৈকে পানী বৰষুণ হৈয়ে থাকে আজিকালি
কাজিৰঙাৰ পৰা বিতোপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচন আহিল, নেতাসকল এতিয়া ব্যস্ত ভোটাৰক আকৰ্ষণ কৰাৰ আৰু বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই অৱশ্যে এইবাৰ ৰূপ লৈছে পশুপ্ৰেমিকৰ। কেতিয়াবা গাড়ী ৰখাই শুশ্ৰূষা কৰে হৰিণা, কেতিয়াবা বান্দৰক খুৱাই ফল মূল। হয়, যেন হঠাৎ সলনি হৈছে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ব্যক্তিত্ব। এতিয়া কৃষকৰ দুখত নহয়, বান্দৰৰ বাবেহে অধিক ব্যাকুল হৈ পৰিছে কৃষিমন্ত্ৰী অতুল বৰা। নুমলীগড়ৰ ঐতিহাসিক শিৱ মন্দিৰ বাবা থানত পশুপ্ৰেমী ৰূপত দেখা গ'ল কৃষিমন্ত্ৰী অতুল বৰাক। ইয়ালৈ উপাসনাৰ বাবে বিভিন্নজন আহে, গতিকে বিচাৰে যে এটা সৰ্বাংগ সুন্দৰ কৰি অনুষ্ঠানটো গঢ়ি তোলা হওক। 10 লাখ টকা ইয়াত দিয়াৰ ব্যৱস্থা কৰিছে। ক'ৰবাত শুৰপোকে ধ্বংস কৰিছে খেতি, আন ক'ৰবাত আকৌ হাতীয়ে ধ্বংস কৰিছে বিঘাই বিঘাই কলৰ বাগিচা। মন্ত্ৰী মহোদয়ৰ যেন কাণসাৰ নাই এইবোৰলৈ, ব্যস্ত আছে আধাৰশিলা স্থাপনত। অসম দৰ্শন আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানৰ সংৰক্ষণ আৰু পুনৰ নিৰ্মাণৰ এক আঁচনিৰ অধীনত শিৱ মন্দিৰ বাবা থানত এটা 10 লাখ টকীয়া প্ৰসাদৰ ঘৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। দেওবাৰে এই উদ্দেশ্যেৰেই থানলৈ গৈ বান্দৰ, ছাগলী, পাৰ চৰাইক ফল মূল খুৱাই কিছু সময় অতিবাহিত কৰিলে মন্ত্ৰীজনে। এই যে ইয়াৰ আশে পাশে যিবিলাক বান্দৰ আছে, ছাগলী আছে, মই দেখিলোঁ পাৰ আছে, গৰু, আটাইখিনিয়ে মানুহলৈ অকণো ভয় ভীতি নকৰাকৈ আমি ইয়াত বহুতখিনি বহি আছোঁ, আগবাঢ়ি আহিছে আৰু খাদ্য খাইছে, ভাল লাগিছে। মন্ত্ৰীয়ে সমষ্টিত হেৰুৱাইছে জনপ্ৰিয়তা। প্ৰশ্ন হয়, সমষ্টিবাসীৰ আশা পূৰ কৰিব নোৱাৰা কৃষিমন্ত্ৰীৰ শেহতীয়া পশুপ্ৰেম হৃত জনপ্ৰিয়তা উদ্ধাৰৰ প্ৰচেষ্টা নহয়তো। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেইবামাহৰ বিৰতিৰ পিছত ম্যানমাৰ সীমান্তত নিৰাপত্তা বাহিনীৰ ওপৰত দেওবাৰে চলিল এক ভয়ংকৰ এম্বুছ আৰু আছাম ৰাইফলছৰ ওপৰত চলোৱা এম্বুছৰ দৰে আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে আলফা স্বাধীনে সতীৰ্থ বিদ্ৰোহী সংগঠন কেইটাৰ সহযোগত অসম, নাগালেণ্ড আৰু অসম অৰুণাচল সীমান্তত বা ম্যানমাৰ সীমান্তত এনে কিছু কুটাঘাত কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ ভয়ংকৰ এম্বুছ, একেলগে আলফা স্বাধীন NSCN-K আৰু PLA। আছাম ৰাইফলছৰ ওপৰত ভয়ংকৰ আক্ৰমণ। এয়া দেওবাৰৰ পুৱাৰ এম্বুছৰ পিছৰ দৃশ্য। ম্যানমাৰৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ হেটলং বস্তিৰ এই স্থানত চলাইছিল আলফা স্বাধীন NSCN-K আৰু PLA এম্বুছ। 11 নম্বৰ আছাম ৰাইফলছৰ এইখন পানী কঢ়িওৱা গাড়ীৰ ওপৰত 3টা বিদ্ৰোহী সংগঠনৰ যৌথ এম্বুছকাৰীয়ে কৰা আক্ৰমণত ঘটনাস্থলীতে নিহত হয় এজন জোৱান, লগতে বহুকেইটা গুলীৰে গুলীবিদ্ধ হয় আন এজন জোৱান। তথ্যমতে প্ৰথমে এম্বুছকাৰীয়ে আইডিৰে চলাইছিল আক্ৰমণ, তাৰ পিছতেই AK চিৰিজৰ ৰাইফলেৰে চলাইছিল ধাৰাসাৰ গুলী। এই এম্বুছৰ দায়িত্ব সোমবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্বীকাৰ কৰিছে আলফা স্বাধীন NSCN-K আৰু RPFৰ সশস্ত্ৰ গোট PLA-য়ে। এই এম্বুছৰ পিছতে সমগ্ৰ অঞ্চলটোতে আছাম ৰাইফলছ আৰু ভাৰতীয় সেনাবাহিনীয়ে হেলিকপ্টাৰৰ সহায়ত অভিযান আৰম্ভ কৰে যদিও কোনো এজন এম্বুছকাৰীক কৰায়ত্ব কৰিব পৰা নাই। ইফালে চোৰাংচোৱাৰ এক সূত্ৰই সদৰি কৰা মতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুৰূপ এম্বুছ সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট কৰিছে আলফা স্বাধীনে। নিউজ ফ্লেশ আগবঢ়াইছে অজন্তা শ্বুজ। এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শ্বুজ। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড।